Hello students, এই ভিডিওটোত আমি আলোচনা কৰিম কম্বিনেশ্যন অফ ৰেজিষ্টাৰ্ছ। তো ৰেজিষ্টাৰ্ছৰ যদি আমি কানেক্ট কৰোঁ বহুতকেইটা ৰেজিষ্টাৰ তেতিয়াহ'লে তাৰ টোটেল ৰেজিষ্টেন্স কিমান হ'ব। তো অলৰেডি তোমালোকে ক্লাছ 10ত এইখিনি বস্তু পাইছাই। আমাৰ কম্বিনেশ্যন দুই ধৰণৰ আছিলে, এটা আছিল কি সিৰিজ কম্বিনেশ্যন। এছএমএছ মিডিয়ামত যিসকলে পঢ়িছিলা তেওঁলোকে এইটো অসমীয়াত পাইছিলা শ্ৰেণীবদ্ধ সজ্জা। তো সিৰিজ কম্বিনেশ্যনত কি হয়, ৰেজিষ্টাৰবিলাক এনেকৈ থাকে, এটাৰ লগত আনটো এনেকৈ কানেক্ট হৈ থাকে। তো ইয়াৰ ৰেজিষ্টেন্স যদি R1 হয়, ইয়াৰ ৰেজিষ্টেন্স R2 আৰু ইয়াৰ ৰেজিষ্টেন্স আমি R3 বুলি ধৰিলোঁ। আৰু আমি ধৰিলোঁ যে এইটোত আমি এটা পটেনচিয়েল ডিফাৰেন্স এপ্লাই কৰিছোঁ V। কি হ'ব চোৱা, সিৰিজ কম্বিনেশ্যনত এটা ইম্পৰ্টেণ্ট কথা হয় যে ইয়াতে কাৰেণ্ট কি থাকিব, সেম থাকিব। কাৰণ ইয়াৰ পৰা যদি আই কাৰেণ্ট যায়, ইয়াৰ মাজেদি আৰু ইয়াৰ মাজেদি তিনিওটাৰ মাজেদি আই কাৰেণ্টে যাব লাগিব। কাৰণ সিৰিজ কম্বিনেশ্যনত কোনো তোমাৰ বেলেগ ধৰণৰ মাজতে তুমি কোনো এনেকৈ কানেকশ্যন ওলাই যাব নোৱাৰে। তো কাৰেণ্ট সেম থাকিব আৰু পটেনচিয়েল ডিফাৰেন্স নিশ্চয় বেলেগ বেলেগ হ'ব। চ' আমি ধৰি লওঁ যে R1 ৰেজিষ্টাৰৰ দুইমূৰৰ পটেনচিয়েল ডিফাৰেন্স V1, তাৰপিছত R2ৰ দুইমূৰৰ পটেনচিয়েল ডিফাৰেন্স V2 আৰু R3ৰ দুইমূৰৰ পটেনচিয়েল ডিফাৰেন্স V3। তাৰপিছত ৰেজিষ্টেন্স, কাৰেণ্ট আৰু ভল্টেজৰ মাজত আমি অলৰেডি ৰিলেশ্যন কি পাইছোঁ, R ইকুৱেল টু V বাই I বা V ইকুৱেল টু I ইনটু R হ'ল। ইয়াতে তুমি কি লিখিব পাৰিবা চোৱা, V1 ইকুৱেল টু কি লিখিব পাৰিবা, I ইনটু R1, V2 ইকুৱেল টু কি লিখিব পাৰিম, I ইনটু R2 আৰু V3 ইকুৱেল টু কি লিখিব পাৰিবা, I ইনটু R3। কাৰেণ্ট যিহেতু সেম, গোটেইকেইটাতে আমি I লিখিম। আৰু V এই কম্বিনেশ্যনটোৰ এক্ৰছত পটেনচিয়েল ডিফাৰেন্স কিমান আছে, V আছে। সেই ভিটোক আমি কি হিচাপে লিখিব পাৰিম, V1 প্লাছ V2 প্লাছ V3। This implies V is equal to I, গোটেই এটাত কি আহিব, IR1, IR2, IR3। চ' I যদি কমন লৈ লওঁ, R1 প্লাছ R2 প্লাছ R3 আহিব। আৰু কম্বিনেশ্যনটোৰ টোটেল ৰেজিষ্টেন্স, যাক আমি ইকুইভেলেণ্ট ৰেজিষ্টেন্স বুলি ক'ম, সেইটো যদি আমি R বুলি ধৰি লওঁ বা R ইকুইভেলেণ্ট বুলি ধৰি লওঁ, if R equivalent is the equivalent resistance of the combination, তেতিয়া কি হ'ব। সো আমি R ইকুৱেল টু আমি কি জানো, V বাই I। এতিয়া তুমি কম্বিনেশ্যনটো একেলগে চোৱা, কম্বিনেশ্যনটোৰ দুইমূৰৰ পটেনচিয়েল ডিফাৰেন্স কিমান, V, আৰু কম্বিনেশ্যনটোত কাৰেণ্ট কিমান গৈছে, I কাৰেণ্ট গৈছে। তো V বাই কি লিখিব পাৰিম, I লিখিব পাৰিম। ইয়াৰ পৰা V ইকুৱেল টু কি হ'ব, I ইনটু R ইকুইভেলেণ্ট। চ' এইটোক যদি আমি ইকুৱেশ্যন 1 বুলি কওঁ, এতিয়া আমি ভিৰ ভেলু যদি ইকুৱেশ্যন 1ত আমি বহুৱাই দিওঁ, আমি কি পাম, I ইনটু R ইকুইভেলেণ্ট ইজ ইকুৱেল টু I ইনটু R1 প্লাছ R2 প্লাছ R3। দুইফালৰ পৰা R কেঞ্চেল গৈ R ইকুইভেলেণ্ট ইকুৱেল টু কি থাকিব, R1 প্লাছ R2 প্লাছ R3। যদি আৰু ৰেজিষ্টেন্স সিৰিজত কানেক্ট হৈ থাকে তেতিয়াহ'লে কি হ'ব, R4, R5 এইবিলাক যোগ হৈ গৈ থাকিব। এইখিনিতো মই এটা ইম্পৰ্টেণ্ট কথা এটা কৈ থওঁ, যদি এনেকৈ তিনিটা ৰেজিষ্টেন্স থাকে আৰু ইয়াৰ পৰা যদি আৰু এটা ৰেজিষ্টেন্স কিবাকৈ কানেক্ট কৰা হয়, তেতিয়া কিন্তু আমি এইটো আৰু এইটো ৰেজিষ্টেন্সক সিৰিজত থকা বুলি আমি নকওঁ। কাৰণ চোৱা, এইটো আৰু এইটো ৰেজিষ্টেন্স তেতিয়া সেম কাৰেণ্ট নাপায়। দুটা ৰেজিষ্টেন্স সিৰিজত থাকিবলৈ চৰ্তটো হ'ল যে দে মাষ্ট হেভ দ্য সেম এমাউণ্ট অফ কাৰেণ্ট থ্ৰু ইট। কিন্তু এইটো আৰু এইটো কি থাকিব, সিৰিজত থাকিব। বাট দিছ এণ্ড দিছ উইল নট ইন সিৰিজ। এইটো আৰু এইটো সিৰিজত কিয় থাকিব, বিকজ দে হেভ দ্য সেম কাৰেণ্টছ ইন দেম। হ'ল। চ' বহুত ষ্টুডেণ্টে ইয়াতে ভুল কৰে, এই তিনিওটাকে সিৰিজত থকা বুলি ভাবি লয়, হুইচ ইজ নট ট্ৰু। তো সিৰিজ কম্বিনেশ্যন আমি চালোঁ। নেক্সট আমি কি চাম, পেৰালেল
তো এইটো এটা প্যাৰালেল কম্বিনেশ্যন আমি তিনিটা ৰেজিস্টৰ লৈছো R1 R2 আৰু R3 প্যাৰালেল কম্বিনেশ্যনৰ চৰ্তটো হ'ল যে প্ৰত্যেকটো ৰেজিস্টৰৰ দুই মূৰৰ পটেনশিয়াল ডিফাৰেন্স কি হ'ব লাগিব সেম হ'ব লাগিব যদি আমি এক্ৰছ দা কম্বিনেশ্যন V পটেনশিয়াল ডিফাৰেন্স দিও তেনেহলে সোৱা R1 R2 আৰু R3 তিনিওটাৰ পটেনশিয়াল ডিফাৰেন্স কি হ'ব সেম হ'ব but they may have different values of current so আমি কি ধৰি লৈছো যে R1 R2 আৰু R3 ৰ মাজেদি কারেন্ট গৈছে যথাক্ৰমে I1 I2 আৰু I3 তেনেহলে আমি I1 is equal to কি লিখিব পাৰিম কারেন্ট মানে কি আছিল VYR V divided by R1 I2 আমি কি লিখিব পাৰিম V divided by R2 আৰু I3 কি লিখিব পাৰিম V divided by R3 এতিয়া কম্বিনেশনটোৰ কারেন্ট কিমান হ'ব টোটাল কারেন্ট থ্ৰু দা কম্বিনেশনৰ কারেন্ট হ'ব I equal to total current I2 plus I3 so ইয়াৰ পৰা কি লিখিব পাৰিবা I equal to V by R1 plus V by R2 plus V by R3 আৰু আমি কম্বিনেশনটোৰ ৰেজিস্ট্যান্স যদি R ইকুইভ্যালেন্ট বুলি ধৰি লও তেনেহলে R ইকুইভ্যালেন্ট is equal to কি লিখিবা সোৱা কম্বিনেশনটোৰ মাজেদি R equal to V by কম্বিনেশনটোৰ ভোল্টেজ কিমান V আৰু কম্বিনেশনটোৰ মাজেদি কারেন্ট কিমান গৈছে I কারেন্ট গৈছে গতিকে R ইকুইভ্যালেন্ট হ'ব V by I সো ইয়াৰ পৰা I equal to কি লিখিব পাৰিবা V by R ইকুইভ্যালেন্ট এইটো ইকুৱেচনত যদি তুমি I এর ভ্যালু বহুৱাই দিয়া তেতিয়া তুমি কি পাবা ধুনিয়াকে কি ওলাব V by R equivalent is equal to V by R1 plus V by R2 plus V by R3 so গুটেই গেটা V cancel হৈ কি থাকিব 1 by R equivalent is equal to 1 by R1 plus 1 by R2 plus 1 by R3 যদি আরো বেশি থাকে এড হৈ গৈ থাকিব হল এতিয়া আমি এটা শর্টকাট উলিয়াও দুটা রেজিস্ট্যান্সৰ কাৰণে 1 by R equivalent is equal to 1 by R1 plus 1 by R2 LCM ললে R1 R2 উপৰত হ'ব R2 plus R1 গতিকে R equivalent is equal to R1 R2 divided by R1 plus R2 so দুটা রেজিস্ট্যান্সৰ কাৰণে আমি এইটো শর্টকাট ফর্মুলা এপ্লাই কৰিব পাৰিম টু সেভ আওয়ার প্রিসিয়াস টাইম হল এতিয়া আমি সিম্পল ক্লাস 10 ত যেটো লেভেলৰ প্ৰবলেম কৰিছিলা মোটামুটি হেই লেভেলৰ আমি দুটামান প্ৰবলেম কৰো তো সো একেবাৰে সিম্পল প্ৰবলেম এই প্ৰবলেমটো যদি আমি ইয়াত আমাক কি উলিয়াব দিছে ইয়াত আমাক উলিয়াব দিছে A আৰু B ৰ মাজত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স তো কেনেকৈ কৰিবা সোৱা সো 1 আৰু 2 কি হতেছে সিরিজত 1 আৰু 2 যদি সিরিজত থাকে এই দুটা মিলি আমাৰ কিমান দিব 3 ওম এই 3 ওম আৰু এই 6 ওম কি হতেছে প্যারালেলত আছে বুলি কোনো ডাউট আছে নেকি নাই কাৰণ এই দুটা যদি তুমি একেলগ কৰা কি দেখা পাবা এইখিনিৰ আৰু ইয়াৰ পটেনশিয়াল ডিফাৰেন্স কি হৈ আছে সেম হৈ আছে কিন্তু তুমি যদি ইন্ডিভিজুয়ালি সোৱা 1 আৰু 6 বা 2 আৰু 6 তেতিয়া কিন্তু 1 আৰু 6 are not in parallel and 2 and 6 are not in parallel তেতিয়া কিন্তু প্যারালেলত নাথাকে যেতিয়া তুমি এই দুটাৰ কাৰণে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াবা তেতিয়া এই দুটাৰ যেটো কম্বিনেশন হ'ব that combination is in parallel with 6 ohm so এইবিলাক প্ৰবলেম কৰাৰ আটাইতকৈ সেফ ওয়েটো হ'ল যে তুমি গ্ৰুপ হিচাপে প্ৰবলেমটো কৰি লোৱা পাৰ্ট হিচাপে প্ৰবলেমটো কৰি লোৱা আৰু তুমি ইকুইভ্যালেন্ট সার্কিট বিলাক আঁকি যোৱা অকমান সময় যাব বাট the chances of making mistake will be very very low তো আমি কেনেকৈ কৰিম সোৱা 1 আৰু 2 ৰ কাৰণে নাম দি দিও ইয়াক আমি R1 দিলো R2 দিলো R3 দিলো so 1 আৰু 2 আৰু 3 মিলি কি হৈ যাব 2 আৰু 3 মিলি 1 আৰু 2 মানে R2 আৰু R3 মিলি কিমান হৈ যাব 3 ওম আৰু ইয়াৰ লগত
6 ওম কিহত থাকিব প্যাৰালেলত থাকিব সো এটো হল 6 ওম আৰু এটো কিমান হৈ যাব R1 R2 R3 এটো R4 R4 আৰু তুমি এইটো ৰেজিস্ট্যান্সৰ কি নাম দিব পাৰা R23 তোমার ক্যালকুলেশনটো কি হ'ব যে R23 is equal to R2 plus R3 কিয় প্লাস কৰিছো because these two resistance are in series so এটো কিমান হৈ যাব 3 ohm now R23 and R4 they are in parallel গতিকে R234 is equal to কি হ'ব R23 into R4 divided by R23 plus R4 কিয় ইতিমধ্যে আমি পাইছো যে প্যারালেল কম্বিনেশনৰ কাৰণে আমি এইটো শর্টকাট ফর্মুলা ইউজ কৰিব পাৰো সো কিমান হৈ যাব 3 into 6 divided by 3 plus 6 তাৰ মানে 2 ohm এতিয়া চোৱা এই গুটেইখিনি ৰেজিস্ট্যান্স কি হৈ গল 2 ohm তেনেহলে আমি গুটেই কম্বিনেশনটোক আমি কিমানখিনি ৰেজিস্ট্যান্সৰে ৰিপ্লেস কৰিব পাৰো 2 ohm ৰেজিস্ট্যান্সৰে ৰিপ্লেস কৰিব পাৰো তেনেহলে এটো আমাৰ কি হৈ যাব R1 আৰু এইখিনি আমি কি নাম দিছো R234 now you look R1 আৰু R234 কি হত আছে সিরিজত আছে তেনেহলে আমাৰ টোটাল ৰেজিস্ট্যান্স কিমান আহি যাব R1 plus R234 তাৰ মানে 5 plus 2 is equal to 7 ohm এতিয়া আমি এই সার্কিটটো সলভ কৰিম ইয়াতে আমাক ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াব দিছে between the point B and C প্ৰথমতে এটা তোমাক প্ৰশ্ন কৰিব বিচাৰিছো যে আমি সিরিজত থকা ৰেজিস্ট্যান্স আমি কেনেকৈ চেক কৰো যদি ইহতৰ কারেন্ট সেম হয় আৰু দুটা ৰেজিস্ট্যান্স বা তিনিটা ৰেজিস্ট্যান্স প্যারালেলত থাকে কেতিয়া যেতিয়া ইহতৰ পটেনশিয়াল ডিফারেন্স সেম হয় এতিয়া কোৱা এই 9 ওম আৰু 5 ওম ৰেজিস্ট্যান্স দুটা সিরিজত আছে নে বহুতে চাগে ভাবিছা সিরিজতে থাকিব কাৰণ এটো যেহেতু মাজত একো নাই তাৰ মানে ইয়াতে কারেন্ট কি হ'ব সেম হ'ব হয়নে এটো ভুল এই ভুলটো নহবৰ কাৰণে কি কৰিবা আমাক যে দুটা পইণ্টৰ মাজত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াব দিয়ে সেই দুটা পইণ্টত মনে মনে এটা বেটাৰি কানেক্ট কৰি দিবা বেটাৰি কানেক্ট কৰাৰ লগে লগে গম পাবা যে 9 ওম আৰু 5 ওমৰ মাজেদি সেম কারেন্ট না যায় কিয় না যায় সোৱা সাপোজ বেটাৰিৰ মাজেদি এটা কারেন্ট আহিল এই পইণ্টত আহি কারেন্ট কি হৈ যাব ভাগ হৈ যাব এটা ইয়াৰ মাজেদি যাব এটা ইয়াৰ মাজেদি যাব and it is not necessary যে বেটাৰিটো কি কৰিব দুইফালে সেম কারেন্ট দিব কারেন্ট কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে কারেন্ট বেলেগ হোৱাৰ কাৰণে তো আমি conclude কি কৰিব পাৰো যে these two resistors are not connected in series fine so এতিয়া আমি প্ৰবলেমটো সলভ কৰো এখিনি কথা মনত ৰাখাৰ পিছত আমি এটা কাম কৰো প্ৰথমতে ৰেজিস্টৰ বিলাকৰ নাম দি দিও তেতিয়া আমাৰ সুবিধা হ'ব R1 R2 R3 R4 আৰু R5 আমি আগৰটো নিচিনাই কৰিম আমি এটা এটা স্টেপ কৰিম আৰু সার্কিটটো নতুনকে ড্ৰ কৰি যাম তো সোৱা ইয়াতে কৰবাত সিরিজ নাইবা প্যারালেল দেখা পাইছা নেকি সো এই দুটা তো সিরিজ নহয় এইটো আৰু এইটো তো কাৰো লগতে প্যারালেল নহয় হা R1 আৰু R4 যদি সোৱা এই দুটা সিরিজত আছে কাৰণ এই দুইটাৰ মাজেদি কি যাব সেম এমাউন্টৰ কারেন্ট যাব আৰু ইয়াতে তো কতো কানেকশন নাই গতিকে কারেন্ট আৰু বেলেগ জায়গাত যাব নোৱাৰে যদি 2 এম্পিয়াৰ কারেন্ট ইয়াত আহে 2 এম্পিয়াৰ কারেন্ট ইয়াতো আহিব কারেন্টৰ ভ্যালু জানাৰ দৰকাৰ নাই মই জাস্ট এটা এক্সাম্পল দিলো so what we can say is R1 and R4 are in series যদি সিরিজত থাকে এই দুটাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সক যদি আমি R14 এৰে লিখো কি হ'ব এটো R1 plus R4 that is 7 plus 3 10 ohm হল নেক্সট স্টেপত তুমি কি কৰিব পাৰা এতিয়া নেক্সট স্টেপত আমি এই দুটা ৰেজিস্ট্যান্সটোৰ জায়গাত আমি এটা সিঙ্গেল ৰেজিস্ট্যান্সৰে ৰিপ্লেস কৰি দিব পাৰো যাৰ ৰেজিস্ট্যান্স কিমান হ'ব 10 ohm
তো বাকি সেম থাকিব সার্কিট বাকিখিনি মই সেম আঁকিছোঁ এইটো R2 এইটো পইণ্ট A আছিলে এইটো পইণ্ট B আছিলে 5 ওম ইয়াতে আমি একো হাত দিয়া নাই এইটো সেম থাকিব A আৰু C ৰ মাজত যেটো R3 আছিল তাতো আমি হাত দিয়া নাই এইটো সেম থাকিব এতিয়া চোৱা এই গুটেইখিনি জায়গাত এইফালে A আৰু C ৰ মাজত কিন্তু এতিয়া আৰু B পইণ্টৰ দৰকাৰ নাই কাৰণ এইটো আৰু এইটো মিলি কি হৈ গল 10 ওম হৈ গল সো আমি A আৰু C ৰ মাজত এতিয়া ডাইৰেক্ট কি কানেক্ট কৰিব পাৰো এনেকুৱা এটা ৰেজিস্ট্যান্স কানেক্ট কৰিব পাৰো যাৰ নাম আমি থৈছো R14 আৰু এইটো আছিল আমাৰ R3 এইটো আছিল R5 এতিয়া আকৌ চেক কৰা কোনো সিরিজ নাইবা প্যারালাল আছে নেকি এই দুটা নহয় এই দুটা সিরিজত থাকিব নোৱাৰে হয়নে কাৰণ ইফালে ব্যাটাৰি আছে R3 আৰু R4 কি হত আছে প্যারালালত আছে R3 আৰু R14 সো আমি কি লিখিম R3 and R14 in parallel প্যারালালত থাকিলে ইহতৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হ'ব ইহতৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সৰ আমি R143 বুলি কওঁ প্যারালেলত ফৰ্মুলা কি হয় ওপৰত ৰেজিস্ট্যান্স দুটা পূৰণ হয় আৰু তলত যোগ হয় সো এইটো হ'ব R3 into R14 divided by R3 plus R14 ভ্যালু এটা পুট কৰি দিয়া R3 মানে আসলে 10 ওম R14 মানেও 10 ওম তলত কি হ'ব 10 plus 10 so 100 divided by 20 100 by 20 হলে হয় 5 ওম so সোয়া এই দুটাৰ কম্বিনেশনৰ ৰেজিস্ট্যান্স কিমান হৈ গল 5 ওম now we will replace this combination by a single resistance of 5 ওম বাকি গুটেখিনি একে থাকিব ইয়াৰ পৰা V লৈকে আমি কোনো হল তো এর পৰা B লৈকে আমি হাত দিয়া নাই গতিকে এটো সেম থাকিব B ৰ পৰা C লৈকে R5 ও সেম থাকিব কিন্তু A আৰু C ৰ মাজত এতিয়া কি হ'ব হেই দুটা ৰেজিস্ট্যান্সৰ আমি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সৰে ৰিপ্লেস কৰি দিম আৰু এটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সৰ নাম থৈছো R143 হয় এটো A B C now again check is there any parallel or series combination yes আমি series combination এটা পাম সো ইয়াৰ মাজেদি যিমান কারেন্ট যাব ইয়াৰ মাজেদি এক্স্যাক্টলি হিমানে কারেন্ট যাব গতিকে R2 and R143 are in series আৰু আমি এই দুটাৰ যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হ'ব তাক যদি আমি R প্ৰাইমাৰী লিখো 2143 বহুত দীঘল হৈ যায় R প্ৰাইমাৰী লিখিলে আমি এটো কি লিখিব পাৰিম R2 plus R143 R2 কিমান আছিল চাইলোৱা 9 আছিল আৰু R143 ইতিমধ্যে আমি পাইছো 5 ওম গতিকে 9 plus 5 14 ওম এতিয়া আমি কি কৰিম এই দুটা ৰেজিস্ট্যান্সক আমি এটা সিঙ্গেল ৰেজিস্ট্যান্সৰে ৰিপ্লেস কৰিম এই দুটা ৰেজিস্ট্যান্সৰ কম্বিনেশন কাৰ মাজত আছে B আৰু C ৰ মাজত আছে হয়নে এই দুটা মিলি যদি একেলগে সোৱা between B and C so B and C এটা ৰেজিস্ট্যান্স তো আমাৰ 5 ওম আহি যাব আৰু 5 আৰু এটা কিমান আহি যাব R dash so clearly R dash আৰু R5 এই দুটা ৰেজিস্ট্যান্স কি হত আছে প্যারালেলত তো লিখা R dash and R5 are in parallel প্যারালেলত থাকিলে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হ'ব R prime into R5 divided by R prime plus R5 R prime or value কিমান 14 into R5 মান হল 5 আৰু 14 plus 5 so 70 by 19 this is the answer so আমাৰ হাতত এনেকুৱা কমপ্লিকেটেড সার্কিট থাকিলে আমি কি কৰিব পাৰো আমি এনেকে সার্কিট বিলাক সিম্পলিফাই কৰি কৰি आंसर উলিয়াব পাৰো তোমালোকে এটা কাম কৰিবা সেম প্ৰবলেমটো তোমালোকে কৰি চাবা
সেম প্ৰবলেম আমি কাৰ মাজত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়ালো বি আৰু সিৰ মাজত তোমালোকে এ আৰু বিৰ মাজত উলিয়াব পাৰা হয় যে ডি হে আছিলে এ আৰু বিৰ মাজত উলিয়াই চাবা এ আৰু ডিৰ মাজত উলিয়াই চাবা এ আৰু সিৰ মাজত কি উলিয়াই চাবা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াই চাবা কাৰ মাজত এ ডি সি ডি তাৰ পিছত এ সি কিমান হয় সো কৰি চাবা এবাৰ